Hello and welcome to my channel. পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি ইয়াৰ আগৰ ভিডিঅ'টোৰ নেক্সট পাৰ্টটো লৈ আহিছোঁ আপোনালোকৰ মাজত। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ শিৱসাগৰৰ শিৱদৌল আৰু এতিয়াও মই আপোনালোকক তাকেই দেখাইছোঁ। কেৱল মাত্ৰ এয়া হৈছে ৰাতিৰ ভিউটো। নিশাৰ সময়ত বা সন্ধিয়াৰ সময়ত কেনেকুৱা লাগে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰটো। আমি সেইদিনাখন হোটেলত গৈ ফ্ৰেছ হৈ ইভিনিং সময়ত এনেকৈ ওলাই আহিলোঁ আৰু এনেই লোকেল মানুহবিলাকে যেনেকৈ ঘূৰে আমিও তেনেকৈ ঘূৰিলোঁ। নিজৰ গাড়ী লোৱা নাই, আমি সেইদিনাখন সৰু গাড়ী অটো মানে এনেকুৱা টমটম এখন লৈ ল'লোঁ আৰু তাতেই আমি উঠি চাৰিওফালে গোটেই বৰপুখুৰীৰ পাৰটো এক চক্কৰ লগালোঁ আৰু বিৰাটেই সুন্দৰ এটা অভিজ্ঞতা হ'ল। তাতে এই দৃশ্যটো আমি আগতে দেখা নাছিলোঁ, এইবাৰ প্ৰথম দেখিলোঁ আৰু বিৰাটেই ভাল লাগিলে আৰু এটা বেলেগ অনুভৱ হ'ল। ইমান সুন্দৰ এটা পৰিৱেশ সঁচাকৈ। সঁচাকৈ বহুত ডাঙৰ ন, বা ইমান দূৰ। সঁচাকৈ দৌল ইয়াৰ পৰা ধুনীয়া এটা ন পৰিৱেশটো ভাল লাগে দেই। আৰু আমি অটোৰ পৰা নামি তাৰপিছত সেইফালে অলপ খোজকাঢ়িলোঁ আৰু শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আমি সেইখিনি ওচৰৰ পৰা অলপ বাহিৰৰ পৰাই দেখা পালোঁ আৰু চালোঁ পৰিৱেশটো। আৰু তাৰ পুখুৰীটো পাৰতে কিছু সময় আমি থিয় দি ধুনীয়া সন্ধিয়াটো পাৰ কৰিলোঁ। খুবেই সুন্দৰ এটা বতাহ মাৰি থাকে তাত। পুখুৰীটো বোলে 3 কিলোমিটাৰ মানে গোটেই চাৰ্কামফাৰেঞ্চটো। আৰু এয়া যে দেখিছে হাঁহ, এনেকুৱা হাঁহো আছে পুখুৰীটোৰ ওচৰতে। এনেকৈ তালা মাৰি থোৱা আছে গেটটো। আমি হাঁহকেইটাৰ লগতো অলপ সময় কটালোঁ আৰু বাকী খুবেই ধুনীয়া এটা পৰিৱেশ। শিৱসাগৰৰ মানুহবোৰেতো উপভোগ কৰিয়ে থাকে আৰু যিসকলে নাযায় তেওঁলোকৰ বাবে বিৰাট এটা সুন্দৰ অভিজ্ঞতা। মোৰ কিন্তু বিৰাটেই ভাল লাগিলে। আপোনালোকৰ যদি ভাল পায় যাবচোন আৰু এই অভিজ্ঞতাটো ল'ব। আৰু ইয়াৰ পাছতে আমি গ'লোঁ অলপ বজাৰত ফুৰি কিছু কিবা কিবি খালোঁ। এয়া জুচৰ দোকানত আমি গৈ আছোঁ, অলপ জুচ খাম। আৰু নেক্সট ডে এয়া মৰ্ণিং আমি ৰেডি হৈছোঁ দেই আন এটি ঠাইলৈ যাবলৈ শিৱসাগৰৰ। আমি এয়া হোটেলৰ পৰা ওলাইছোঁ। আমি আজি এতিয়া শিৱসাগৰ হোটেলৰ পৰা ওলালোঁ আৰু এতিয়া আমি যাই আছোঁ, ভাবিছোঁ চৰাইদেউখনৰ চাই আহোঁ। আৰু এতিয়া হোটেলৰ পৰা ওলাই এইখন শিৱসাগৰ টাউনত গৈ আছোঁ। কালি ইয়াতে গধূলি সময়ত আমি খোজকাঢ়ি টমটম লৈ ঘূৰিলোঁ পুৰা চাৰিওফালে। আৰু এতিয়া সকলোলৈ গৈ থাকোঁ চৰাইদেউ চাই আহোঁ। আজি বৰষুণৰ মাজে মাজে শিৱসাগৰ চৰাইদেউৰ দিশে আমি আগবাঢ়িছোঁ। এইটো আমি আহি পালোহি গ্ৰুপ অফ মৈদাম চৰাইদেউ চুকাফা তোৰণ এইবোৰ ঐতিহ্যমণ্ডিত ঠাই আমি চাব লাগে। সেয়ে ভাবিলোঁ আহিছোঁ যেতিয়া চৰাইদেউখন চাই যাওঁ। এইফালে গাড়ীৰ পৰা এতিয়া দেখাই দিছোঁ মই। এয়া ডাঙৰ ঠাই আছে, এই দোকান চোকান আছে। আজি বাছ লৈ মানুহ আহিছে। আৰু এয়া আমি আহি পালোহি চৰাইদেউলৈকে। আৰু তাত সোমোৱাৰ আগে আগে এয়া দেখিছে চৰাইদেউ ধুনীয়াকৈ লিখা আছে আই লাভ চৰাইদেউ। আৰু এই যে দেখিছে ঘৰটো, তাতে আমি টিকেট কাটিলোঁ। টিকেট কাটিবলৈ এইটো আজিকালি গোটেই অনলাইন ছিষ্টেম, মানে তাতে হাতে পইচা দিয়া নহয়, পুৰা অনলাইনত আপোনাৰ নাম ৰেজিষ্টাৰ কৰি মানে সিহঁতৰ এটা লিংক আছে সেইটো দিব। এইবোৰ ডিচিপ্লিন মতে সকলোখিনি কাম কৰিব লাগে। দামটো কিন্তু বেছি নহয়, 20 টকা কিমান আছিল এনেকুৱা আছিল ন, 20 টকা এনেকুৱা। আৰু এয়া দেখিছে, আপোনালোকক ভিতৰলৈ দেখাই লৈ গৈছোঁ। কিমান এটা সুন্দৰ মানে ঠাই, মই নাজানিছিলোঁ। মানে ফটোত টুকুৰা টুকুৰিকৈ কিবা এটা দেখা পাওঁ,
জাষ্ট মৈদামৰ শ্বেপটো দেখা পাওঁ তেতিয়া বুজি পোৱা নাযায় যে এনেকুৱা হ'ব পাৰে কিন্তু যেতিয়া মই ইয়াতে আহি নিজ চকুৰে দেখিলোঁ সঁচাকৈ এটা বেলেগ অনুভৱ হ'ল এইবোৰ চাওকচোন মৈদামবোৰ ইমান ওখ মইতো ভবা নাছিলোঁ যে ইমান ওখ পাহাৰৰ নিচিনা আৰু ইয়াৰ পৰা মই তলৰ ভিউটো অকণমান দেখা এইফালে চাৰিওফালে আছে আৰু এইবোৰৰ ওপৰত উঠিবলৈ এলাও নাই এয়া গছবিলাকৰ নাম লিখি থৈছে কৃষ্ণচূড়া গোলমোহৰ আৰু বিৰাট এটা ভাল লাগিছে পৰিৱেশটো খুব বেছি আজি মানুহ নাই বৰষুণৰ বতৰ একেবাৰে প্ৰাকৃতিক আৰু এনেকুৱা যে বাৰিয়েল গ্ৰাউণ্ড হ'ব পাৰে ভাবা নাযায় এইটো কি এপল ব্লুজম ট্ৰি কেচিয়া আমাৰ বুঢ়া চাওক ছাতিটো লৈ লাঠি নিচিনাকৈ গৈ আছে কিমান ওখ পাহাৰে হয় এইবিলাক আচলতে তাতে তেওঁলোকক এইডালো ইমান ডাঙৰ গছ পুৰণা গছ চাগে বিৰাট আচৰিত লাগে দেই সঁচাকৈ মই ইমান ওখ ভাবা নাছিলোঁ মই ভাবিছিলোঁ এনেকৈ সৰু সৰু অলপ হ'ব আৰু মানে ইয়াতকৈ সৰু বুলি ভাবিছিলোঁ আৰু এইফালে আছে ৰেষ্ট হাউচ এনেকৈ বনাই দিছে আৰু বাকী চাইডে পথাৰ পাহাৰ এইবিলাক গোটেই এনেকুৱা বা এইটো পাৰ হৈ আহিলোঁ নহয় এতিয়া এইফালে চাওক সেইটো এটা ওপৰত আছে আচৰিত সঁচাকৈ কিন্তু ৱৰ্ল্ড হেৰিটেজ চাইট হ'বলগীয়াই মাংকি ফ্ৰুইট বহুত গমাৰি এইডাল গমাৰি বোলে এইডাল চাম কঁঠাল সৰু সৰু গুটি কঁঠাল গুটি বাদামৰ নিচিনা লাগে যে খাই এইডাল এয়া চাওক এনেকৈ ওপৰত অলপমান পাত দি থৈছে ইফালে আৰু আছে ইমান ডাঙৰ ন সঁচাকৈ মই ইমান ডাঙৰ বুলি ভাবা নাছিলোঁ মই এটা দুটা এনেকৈ আছে বুলি ভাবিছিলোঁ কিয় ফটোত দেখি থাকোঁ সেই এটা দুটাই আৰু আজিহে দেখিলোঁ বা সঁচাকৈ কিন্তু মানিব লাগিব এনেকুৱা ক'তো নাই চাগে পৃথিৱীৰ ইয়াতে যিবোৰ বেৰা দি থোৱা দেখিছে সেইবোৰ হৈছে আগৰ দিনৰে সেই ইটাবোৰ আৰু বাকীখিনি যিখিনি আছে সেইখিনিও হৈছে ৰিচেণ্টলি মডিফাই কৰা আৰু এয়া দেখিছে এই ঠাইটো একদম সঁচাকৈ বহুত এটা ডাঙৰ ঠাই হয় মানে আপোনাৰ ঘূৰি ভাগৰ লাগি যাব ইমানেই ডাঙৰ এটা এৰিয়া যেনেকুৱা এডোখৰ ঠাই যেন মানে বহুত ডাঙৰ আৰু মানে এইবোৰ যে সৰু সৰু দেখিছে এইবোৰো মৈদামেই হয় এইবোৰো সৰু সৰু মৈদাম তো মানে গোটেই ঠাইটো মানে আচৰিত দেই সঁচাকৈ মানে আশ্চৰ্যকৰ বস্তুৰ ভিতৰতে ইয়াতো পৰে এইটো একবাৰ আপুনি যেতিয়া গৈ চাই আহিব তেতিয়া মানে বুজিব পাৰিব অনুভৱটো মইতো আগতে দেখা নাছিলোঁ কিতাপে পত্ৰই বা ক'ৰবাত ফটো চটো দেখিছিলোঁ বা 1-2 লাইন পঢ়িছোঁ বেছিকৈও ধৰক পঢ়া নাছিলোঁ জানো যে আহোমসকলৰ তাতে কবৰ দিয়া হয় তেওঁলোকৰ ৰজা ৰাণীসকলক সেনেকৈ বেছিক কথাখিনিয়ে আমি জানিছিলোঁ কিন্তু গৈ পাই যেতিয়া দেখিলোঁ সঁচাকৈ ইমান ডাঙৰ এই হ'ব পাৰে নেকি এটা পাহাৰ এনেকুৱা লাগিছে মানে সৰু সৰু পাহাৰ আৰু এইবোৰ যে দেখিছে এইবোৰ হৈছে খনন কৰি পোৱাৰ পাছত এই বস্তুবোৰ পাইছিলে তেওঁলোকে আৰু এইটোৱে প্ৰমাণ কৰে যে সঁচাকৈ এই দেখিছে এইবোৰ জক্কাবোৰ দেখিছে ফটোত সঁচাকৈ ইয়াতে যেন কাবাক কবৰ দিয়া হৈছিল সেইটো তাৰ সত্যতা আছে নিশ্চয় আৰু কিছুমান অৰ্নামেণ্টছ টাইপ কিছুমান সা সঁজুলি বহুত ধৰণৰ শেপ ষ্টোনছ এইবোৰ পাইছিলে তো সেইবোৰ আৰু এইফালে হৈছে এইটোত খনন কৰা হৈছিলে বৰ্তমান সেইটোত প্ৰৱেশ নিষেধ হৈ আছে আৰু তাতে কিছু কাৰ্য চলি আছে সেইবোৰ ঠিক হ'লেহে মানুহ এণ্ট্ৰিটো এলাউ কৰিব আৰু
মোৰ অভিজ্ঞতা খুবেই ভাল আৰু মোৰ বিৰাটে ভাল লাগিল আৰু সেইদিনাখন বৰষুণৰো বতৰ আছে বিৰাটে ধুনীয়া একদম সেউজীয়া সেউজীয়া সেইটো আমি সাধাৰণতে দেখিবলৈ পাওঁ ফটোত গোটেইখন ঠাইডোখৰ সেনেকুৱা ওখ এনেকুৱা পাহাৰ মৈদামবিলাকেৰে ভৰ্তি ठीक है এয়া শুনিছে আপোনালোকে একদম প্ৰাকৃতিক যোনটো শব্দ মই সেইটো দি দিছোঁ চৰাই শুনিছে নিশ্চয় ইমানে ধুনীয়া সঁচাকৈ দেই মই সেইটো ৰাখি থলোঁ আপোনালোকেও শুনিছে নিশ্চয় আৰু বাকী ভিডিঅ'টো দীঘল হ'ব পাৰে যদি বেছি দীঘল হৈছে বেয়া নাপাব কিন্তু ভিডিঅ'টো চাবচোন ভাল লাগিব আৰু মোৰ চেনেলটো যিসকলে আজি প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ মোৰ ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়া গৈ আছোঁ মানে চৰাইদেউৰে ইমান ডাঙৰ ঠাই মানে পানীৰ চ'ৰ্চ আছে সেইফালে বহুত ডাঙৰ ঠাই মৈদাম নম্বৰ 8 সৰু সৰু মৈদাম মলৈ সৰু সৰু ইফালে সৰু সৰু বহুত মৈদাম আছে এইয়া দেখিছে মৈদামবিলাকৰ নম্বৰ দি থৈছে বা এই বাঁহখিনি ধুনীয়াকৈ হৈছে বেৰা দি থৈছে এনেকুৱা ঠাইবোৰ চাই সেই আগৰ দিনত কেনেকুৱা আছিল সেইটো আমি গৈ পেলাই এটা অনুভৱ কৰিব পাৰোঁ আৰু তেওঁলোকৰ চিন্তা চৰ্চা থিংকিং বা কেনেকুৱা আছিল সেইটো এটা মনতে অনুভৱ কৰিব পাৰোঁ আমি সেই পানীখিনি কি জানো কাৰণত তেওঁলোকে ব্যৱহাৰ কৰিছিল তেনেধৰণৰ কিছুমান কথা মনলৈ আহে নহয় জানো মোৰ কিন্তু আহে দেই আৰু এনেকুৱা অনুভৱ হৈছে চাগে এইখিনি ওচৰতে ৰাণীয়ে চাগে আহিছিল ফুৰিবলৈ আৰু এইবোৰ চাগে সিহঁতৰে ঠাই আছিল সেইকাৰণে তাতে ৰজা ৰাণীসকলক ৰাখি থ'লে বহুত ধৰণৰ কথা ইয়াতে চাগে পদুম ফুলে এই পাতবিলাক সৰু সৰু এতিয়া হোৱা নাই যে টাইম হেৰিত জুন জুলাইত ফুলিব ইয়াতে অলপ বহি লওঁ এই আছে চাই মানে ভাগৰ লাগি যাব এইবিলাক ইটা চিটা কিবা পুৰণা ইটা নেকি নতুনো আছে কোনটো এইটো এতিয়া এণ্ট্ৰি নিষেধ হৈ আছে যে ন পানী পানী ওলাই যোৱা ৰাস্তা বনাইছে নেকি এইটো ভিতৰত পানী আছে বুজিছা এই তলখন নলা দিছে পানী ঠাইলৈ যাব নোৱাৰিম নহয় দ আছে যে এনেকুৱাকে এনেকুৱা তলফালে তাৰমানে আছে চলো 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 একেবাৰে প্ৰথম নামোতে বৰষুণ পালোঁ আৰু এতিয়া একদম লাষ্ট টাইমত বৰষুণ পালোঁ দৌৰি দৌৰি আহি এতিয়া আমি বহিছোঁ গাড়ীত বৰ ভাল লাগিলে এটা মানে বেলেগ এক্সপিৰিয়েঞ্চ কৰিলোঁ মানে শুনিহে আছিলোঁ ইমান দিন চৰাইদেউৰ বিষয়ে আজি দেখিলোঁ আৰু ইমান ডাঙৰ সঁচাকৈ মই ভবা নাছিলোঁ যি নহওক ভাল লাগিল আপোনালোকো আহিব আৰু চৰাইদেউখন চাই যাব আৰু এনেকৈ আমি চৰাইদেউৰ পৰা উভতিলোঁ নাজিৰাৰ ফালেৰে আৰু নাজিৰাৰ ফালে আহোঁতে এটাই বেয়া লাগিলে যে ৰাস্তাবোৰ বিৰাটেই বেয়া বৰ কষ্ট মানুহবিলাকৰ সেইটো অনুভৱ কৰিলোঁ আৰু বৰষুণ দি আছিল তো ক'বই নালাগে আৰু তাৰ পাছত আমি আহি আহি একেবাৰে সোমালোঁ আহি কাজিৰঙা বৰ্তমান আমি কাজিৰঙা আহি পালোঁ আৰু ক'ত সোমাইছোঁ হয়তো জনাসকলে বুজি পাইছে কাজিৰঙা অৰ্কিড পাৰ্কত আমি সোমাইছোঁহি আমাৰ ইমান দোকান ন
ঐ কি গান গাইছে ঐ এই ছোৱালীজনীয়ে গান গাইছে এওঁ আৰু জমাই ধুনীয়া ধুনীয়া সেইবাৰ যে কিবা কিনিছিলোঁ নহয় চুনু মনত আছেনে সি পাহৰিলেই চাগে অকণমান পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ যিসকলে অহা নাই এওঁলোকে আহিবচোন এদিন বিৰাটেই ভাল পাব আৰু আমি কেইবাবাৰো আহিছোঁ ইয়াতে কিন্তু আজি সোমোৱাৰ উদ্দেশ্যটো হৈছে আমাৰ ভাত খোৱা কিয়নো আমাৰ বিৰাটেই ভোক লাগি আছে আৰু এইখন দেখিছে মই ফিছৰ ভিডিঅ'ত দি দিছোঁ আপোনালোকে পজ মাৰি চাই ল'ব পাৰে আৰু এইফালে অৰ্কিডৰ গাৰ্ডেন আছে আৰু আমি তেতিয়া ঘূৰা ফুৰা হেৰি নহয় আমি ডাইৰেক্ট এতিয়া গৈছোঁ ভাত খাবলৈ এইখন দেখিছেনে এই থালিখনৰ কাৰণে আমি আহিছোঁ প্লাছ আমাৰ সেইটো টাইমত ভোকো বিৰাটেই লাগি আহিছে আমি আধা ৰাস্তাত ঘূৰি ফুৰি ক'তো খাই থকা নাছিলোঁ আমি ডাইৰেক্ট আহিছোঁ ভাবিছোঁ যিমান সোনকালে গৈ পাওঁ সিমানেই ভাল আৰু আহি এই থালিখন ল'লোঁ লগত এটা চিকেনৰ প্লেট ল'লোঁ সেইটো নৰসিংহ পাতেৰে বনোৱা খাই পেলাই বিৰাটেই ভাল লাগিছে ইয়াতেও সেই ফুড আইটেমৰ মানে থালি বা মাছ মাংসৰ দামটো লিখা আছে আপোনালোকে চাই ল'ব আৰু সেইটো জেগাটো আমি য'ত বহি খালোঁ আৰু এইফালে হয় সদায় ইয়াতে প্ৰগ্ৰেম হৈ থাকে বিহুৰ পৰা আদি কৰি সকলো জাতি জনজাতিৰ নৃত্য গীত আদি ইয়াতে পৰিৱেশন কৰা হয় আমি আৰু বেছি ভিডিঅ' নকৰিলোঁ আমাৰ যিহেতু পেট পূজাটোহে মেইন অৰ্থ আছিল তাতে যোৱাৰ সেয়ে আমি খাই বৈ তাৰ পৰা লাহেকৈ উভতিলোঁ আৰু লগতে কৈ দিওঁ যে অৰ্কিড পাৰ্কত চাবলগীয়া বহুতেই বস্তু আছে আপোনালোকে যিসকলে প্ৰথমবাৰৰ বাবে যাব একদম নোচোৱাকৈ নাহিব কিন্তু আমি অলৰেডি চাইছোঁ সেইবাবে আপোনালোকক আমি বেছি ভিডিঅ' নকৰিলোঁ আৰু দেখুৱাও নহ'ল আৰু এতিয়া আমি সোমাইছোঁ অৰ্কিডৰ এই গাৰ্ডেনখনত অৰ্কিডৰিয়াম তাত সোমাইছোঁ আৰু তাতে দেখিছে ইমান কপৌ ফুল লাগি আছে আৰু ভেৰাইটিজ কপৌ ফুল লাগি আছে আৰু এনেকৈ আমাৰ এই ট্ৰেভেল ব্লগটো মই সামৰণি মাৰিবলৈ ওলাইছোঁ কেনে পালে জনাব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ